এই কোৱেশ্চনটো যোৱাবাৰ এডিআৰ এক্সামত আহিছিলে ইয়াতে দিয়া আছে 1 - 1/2 * 1 - 1/3 ... 1 - 1/9 * 1 - 1/10 প্ৰকাশ ৰাশিটোৰ মান হৈছে ইয়াৰে মান ওলাব লাগে ইয়াতে এটো আমি ডাইৰেক্ট আনসাৰ কৰিব পাৰো কোৱেশ্চনটো চাই মই এটো পিছত কম প্ৰথমতে আমি কেনেকৈ আনসাৰটো পাম হেতু মই দেখাই আছো ইয়াতে প্ৰথমতে যদি আমি এখিনিৰ মান লও 1 - 1/2 সমান কিমান হ'ব 1 - 1/2 যদি কৰো অৰ্থাৎ 1 ৰ পৰা যদি আধা বিয়োগ হৈ যায় ইয়াতে তলত এটা 1 থাকে গটিকে 1 আৰু 2 লখাগু কিমান 2 একেৰে 2 কেইবাৰ হৰণ যাব 2 বাৰ 2 1 গুণ 2 বিয়োগ 1 ইকুৱেল টু কিমান হয় 1/2 বা ডাইৰেক্ট লিখিব পাৰো আমি 1 1 ৰ পৰা আধা বিয়োগ হলে আধা থাকে 1 - 1/2 কৰিলে আমি 1/2 পাম ঠিক তেনেদৰে যদি এটো 1 - 1/3 আমি কৰো তেন্তে কি হ'ব 1 - 1/3 আমি যদি এটো উলাও কি হ'ব ইয়াতে লখাগু কিমান হ'ব ইয়াতে 3 ইয়াতে 1 আছে তলত গটিকে 3 হ'ব ইয়াতে 3 - 1 যেটো 3 ৰে 3 হৰণ কৰিলে এবাৰ যায় 1 1 গুণ 1 ইকুৱেল টু কিমান হ'ব 2/3 ইয়াতে যদি ঠিক তেনেদৰে 1 - 1/4 থাকিব নেক্সট ইয়াতে ডট আছে মানে কি নেক্সট 1 - 1/4 তাৰে মান আমি কি পাম 3/4 পাম তাৰ পিছৰটো আমি এনেকৈ 4/5 পাম এনেকৈ গৈ কিমানলৈ থাকিব 1 - 1/10 আৰু 1 - 1/10 ৰ মান আমি কিমান পাম এনেকৈ 9/10 পাম 9/10 এতিয়া গটেকেইটা যদি পূৰণ কৰি দিও আমি কি হ'ব প্ৰথমতে 1/2 পালো পিছত কি পালো আমি 2/3 এনেকৈ পিছত 3/4 পাম এনেকৈ গৈ 4/5 পাম এনেকৈ গৈ লাষ্টৰটো কি পাম 9/10 পাম আৰু তাৰ আগৰটো কি পাম আমি 8/9 পাম গটিকে ইয়াতে কি হ'ব এই 2 কাটি যাব 3 3 কটাকটি যাব 4 4 কটাকটি যাব এনেকৈ 9 9 কটাকটি যাব এইটো ইয়াৰ আগৰ এইটোৰ লগত কটাকটি যাব কি থাকিব ইয়াতে ওপৰত থাকিব 1 আৰু তলত থাকিব 10 গটিকে এনে ধৰণৰ কোৱেশ্চনৰ আনসাৰ আপোনালোকে মনত ৰাখিব যেটো ইয়াতে শেষত থাকে হেতুৱে আনসাৰ হয় ইয়াতে 1/10 আছে গটিকে আনসাৰ হ'ব 1/10 ইয়াতে যদি 1/100 থাকে তেন্তে আনসাৰ হ'ব 1/100 গটিকে এনেকুৱা সিৰিজৰ আনসাৰটো কি হয় লাষ্টত যেটো থাকে অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো 1 - 1/2 1 - 1/3 এনেকৈ গৈ যদি 1 - 1/n হয় তেতিয়া হলে 1 - 1/n n মানে n যিকোনো সংখ্যা হ'ব পাৰে 10 হ'ব পাৰে 20 হ'ব পাৰে 100 হ'ব পাৰে গটিকে ইয়াৰে আনসাৰটো কি হৈ যায় শেষত আমি লিখিব পাৰো 1/n হৈ যায় গটিকে ইয়াতে আনসাৰ কি হ'ব 1/10 হ'ব অপচন বি হ'ব ইয়াৰে আনসাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে পিছৰ প্ৰশ্নটো দিয়া আছে যদি 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে উত্তৰটো হ'ব 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা 5 অংকযুক্ত সংখ্যা মানে কি 5টা অংক থাকিব লাগিব ইয়াতে যেনেকৈ কিমান আমি যদি এটো চাও ইয়াতে কেইটা অংক আছে 9000 ৰ 4টা অংক আছে তেনেকৈ ইয়াতে কেইটা আছে 4টা এইবিলাক 4টা অংকৰ সংখ্যা গতিকে ইয়াতে কি দিয়া আছে 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা আপোনালোকে মনত ৰাখিব আটাইতকৈ সৰু সংখ্যা যদি লিখিব লাগে 1 লিখি আমি যেটা অংকৰ সংখ্যা হয় এটা বনাই দিম ইয়াতে 5টা লিখিছে গতিকে এইটো 5টা হৈ গল 1 2 3 4 5 এইটো হৈছে 5টা অংকৰ আটাইতকৈ সৰু সংখ্যা আৰু যদি ডাঙৰ লিখিব লাগে তেতিয়াহলে কি লিখিম আমি 9 লিখিম ইয়াতে কি দিয়া আছে 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব 3টা 9 হ'ব আমি গটিকে ইয়াৰ পৰা এটো বিয়োগ কৰি দিম বিয়োগ কৰিলে যেটো পাম হেতুৱে আনসাৰ গটিকে যদি 4 অংকযুক্ত দিয়ে তেন্তে কি হ'ব এটা 1 লিখিম আৰু 3টা 0 লিখি দিম এটো 4 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা আমি যদি 99 লিখো দুটা 9 লিখো এটো কি দুটা অংকৰ 2 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা হয় গটিকে 5 অংকৰ আটাইতকৈ সৰু সংখ্যাৰ পৰা 3 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা বিয়োগ কৰিলে কি পাম হেতু ওলাব দিছে গটিকে এইটো যদি আমি বিয়োগ কৰি দিও কি পাম ইয়াতে 1 আছে ইয়াৰ পৰা 1 আনিলে 10 ৰ 10 ৰ পৰা 9 গলে 1 ইয়াতে কি থাকিল 9 থাকিল গটিকে 0 হ'ব ইয়াতে 9 থাকিল গটিকে 0 হ'ব আৰু ইয়াতে কি থাকিলে 9 গটিকে 9001 হ'ব 10000 ৰ পৰা 999 বিয়োগ কৰিলে আমি কি পাও 9001 গটিকে এইটো হ'ব ইয়াৰ আনসাৰ 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি বিয়োগ কৰি কিমান পাম 9001 এই প্ৰশ্নটো দিয়া আছে যদি x + 1/x = 4 হয় তেন্তে x² + 1/x² ৰ মান হৈছে x² + 1/x² ৰ মান লব লাগে দিয়া আছে x + 1/x = কিমান দিয়া আছে 4 দিয়া আছে এনে ধৰণৰ কোৱেশ্চনৰ এটাই সূত্ৰ মনত ৰাখিব যত x + 1/x ৰ মান দিয়া থাকে আৰু x² + 1/x² ৰ মান ওলাব লাগে মনত ৰাখিব ফৰ্মুলাটো হৈছে a² - 2 আৰু a হৈছে ইয়াতে 4 বা x + 1/x ৰ মান যেটো দিয়া থাকে হেতুক আমি a বুলি ধৰো ইয়াতে যেটো মান দিয়া থাকে হেতু স্কয়াৰ কৰি তাৰ পৰা 2 বিয়োগ কৰি দিলে ইয়াৰে আনসাৰ ওলাই যায় গতিকে ইয়াতে a ৰ মান কিমান দিয়া আছে 4 4² - 2 4² মানে কিমান 16 16 - 2 = কিমান হ'ব 14 গতিকে ইয়াৰে আনসাৰ হ'ব অপচন ডি 14 এই এনে ধৰণৰ যিকোনো কোৱেশ্চন কৰাৰ এটাই ফৰ্মুলা এটো হৈছে a² - 2 যত x² + 1/x² ৰ মান ওলাব লাগে আৰু x + 1/x ৰ মান দিয়া থাকে পিছৰ প্ৰশ্নটো কি দিয়া আছে 14 21 আৰু 28 ৰ লসাগু আৰু গসাউৰ মান যথাক্ৰমে ইয়াৰে 14 21 আৰু 28 ৰ লসাগু আৰু গসাউ দুইটা ওলাব লাগে প্ৰথমতে আমি কি কৰিম ইয়া ফেক্টৰাইজ কৰিম বা ভাঙি দিম 14 আমি কি লিখিব পাৰো 2 * 7 21 = আমি কি লিখিব পাৰো 3 * 7 আৰু কি দিয়া আছে 28 সমান কি লিখিব পাৰো আমি
2 into 2 into 7 বা ইয়াক আমি কি লিখিব পাৰো 2 স্কয়ার into 7 লিখিব পাৰো ঠিক আছে 2 স্কয়ার আমি into 7 আমি এখানে বাদ দি পেলাই আমি কি লিখিব পাৰো দুটা 2 আছে গটিকে 2 স্কয়ার আৰু 7 লিখিব ইয়াতে স্কয়ার কিয় কৰিলো এনেকৈ ভাবিলে আমি একেবাৰে ইজি হৈ যায় কোৱেশ্চন এতিয়া গখাও মানে কি হৈছে গটেতকৈ আটাইকেইটাৰে কি কমন ফ্যাক্টৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গটিকেইটাতে কি সংখ্যা আছে গটিকে গটে সংখ্যাতে 7 আছে গটিকে আমি দেখা দেখি ক'ব পাৰো ইয়াৰে গখাও কি হ'ব HCF কিমান হ'ব 7 এতিয়া লসাগু কিমান হ'ব লসাগু হ'ব ইয়াতে যিবিলাক পাৱাৰ থাকে আমি 2 2 ঠাইত কি লিখিব পাৰো 2 টু দি পাৱাৰ 1 7 ৰ ঠাইত কি লিখিব পাৰো 7 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ 1 7 টু দি পাৱাৰ 1 এনেকৈ লিখিব পাৰো গতিকে হাইয়েষ্ট যিবিলাক ইয়াৰে ঘাত আছে আটাইতকৈ ডাঙৰ ঘাত সেইবিলাক পূৰণ কৰি যেটো পাম হেতু হ'ব এলসিএম ইয়াতে 7 ৰ ঘাত আটাইতকৈ ডাঙৰ কিমান 1 গতিকে এটা হাত আহিব ইয়াতে 2 ৰ ঘাত আটাইতকৈ ডাঙৰ কি স্কয়াৰ গতিকে 2 স্কয়াৰ পূৰণ হ'ব আৰু 3 ৰ ঘাত 1 আছে গতিকে 3 টু দি পাৱাৰ 1 পূৰণ হ'ব এইখিনি পূৰণ কৰিলে যি পাম আমি হেতুৱে হ'ব লসাগু 7 পূৰণ 4 পূৰণ 3 কিমান হ'ব 84 গতিকে ইয়াৰে এলসিএম কিমান হ'ব 84 আপোনালোকে বেলেগ মেথডতো উলাব পাৰে এটো মই ইজি মেথড এই কাৰণে কৈ দিছো এনেকুৱা অংক থাকিলে আপোনালোকে এনেকৈ পাৱাৰত লিখি দিব 2 টু দি পাৱাৰ 1 7 টু দি পাৱাৰ 1 তেতিয়া কি হয় যেটো আটাইতকৈ সৰু পাৱাৰ হেতু HCF হৈ যায় আৰু যেটো ডাঙৰ পাৱাৰ থাকে হেতু পূৰণ কৰিলে আমি কি পাম এলসিএম পাম ইয়াতে তিনিটাৰে 7 তিনিটাতে আছে গতিকে 7ৰ আটাইতকৈ সৰু পাৱাৰ যেটো হেতুৱে গখাও আৰু ইয়াতে বাকি যিকেইটা সংখ্যা আছে তাৰ আটাইতকৈ ডাঙৰ পাৱাৰ কেইটা লৈ পূৰণ কৰিলে যেটো পাম হেতু হ'ব এলসিএম গতিকে ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব 84 আৰু কিমান 7 অপচন চি হ'ব ইয়াৰ আনসাৰ আমি ইয়াতে লসাগু এই আৰু এটা মেথডত উলাব পাৰো আমি যেটো ফ্যাক্টৰাইজ কৰি পেলাই উলাও হেতু ইজি হয় ইয়াতে 14 লিখিম ইয়াতে 21 লিখিম আৰু 28 লিখিম এটো আমি কি দুইৰে হৰণ কৰিলে কি পাম 2 7 গুণ 14 21ক না যায় ইয়াতে 14 তাৰ পিছত আমি কিৰে হৰণ দিম 7 1 3 2 আৰু না যায় গতিকে এই 2 পূৰণ 7 পূৰণ 3 পূৰণ 2 এখিনি পূৰণ কৰিলেও আমি কি পাম 84 এনেকৈ উলাব পাৰো আমি গতিকে গখাও যেটো আপোনালোকৰ ইজি লাগে তেনেকৈ কৰিব এটো বেছি ইজি হয় আৰু যদি পাৱাৰত লিখে তেন্তে একেবাৰে উলাই যায় গখাও HCF ওলাই যাব এলসিএম ওলাই যাব এইটো হ'ব ইয়াৰে আনসাৰ